নমস্কাৰ, মই ৰিংকুমণি আকৌ এবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ৰিবন চিলাই কৰি কেনেদৰে সোফাৰৰ কুশ্বন কভাৰ বনাব পাৰি তাকে দেখুৱাম। আপোনালোকে প্লিজ শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এতিয়া মই ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। প্ৰথমে মই আপোনালোকক দেখাই লৈছোঁ তাৰ কাৰণে কি কি প্ৰয়োজন হৈছে। মণি লৈছোঁ ফুলত দিবৰ কাৰণে, এনকৰৰ গুলি লৈছোঁ, ফ্ৰেমটো লৈছোঁ, বেজি লাইটাৰ এটা লৈছোঁ, আঁকিবৰ কাৰণে এডোখৰ পেঞ্চিল লৈছোঁ। তাৰপৰা কালাৰ এইকেইটাই লৈছোঁ, দেখিছে কালাৰকেইটা। এতিয়া মই ফুলপাহ আঁকি লৈছোঁ, আপোনালোকে দেখিছে। এতিয়া মই পেঞ্চিলেৰে পাতকেইখিলা আঁকি লৈছোঁ। মই এই কুশ্বন কভাৰটো কিন্তু ওপৰৰ ফুলকেইপাহ কৰিলোঁ দেই। ওপৰৰ ফুলকেইপাহ কৰাটো ভিডিঅ' কৰিবলৈ নহ'লে, আপোনালোকক দেখাবলৈও নহ'লে। এতিয়া মই তলৰ ফুলকেইপাহকে দেখাম। এই তলৰ ফুলকেইপাহ মই এপাহ এই হালধীয়া কালাৰ দিছোঁ আৰু এপাহ নীলা দিছোঁ। এই কুশ্বন কভাৰটো 5পাহকৈ ফুল পৰিছে। এতিয়া ওপৰৰ কেইপাহ কৰিলৈ দেখাম বাৰু পিছত আপোনালোকক। এতিয়া এইপাহ আপোনালোকে চাব। মোৰ গাটো ইমান ভাল নহয়, তথাপিতো মই ভিডিঅ'টো কৰিছোঁ বাৰু। এনেকৈ আপোনালোকে প্ৰথমতে তলফালৰ পৰা ওপৰৰ ৰাউণ্ডটোৰ পৰা বেজিটো ভৰাই আহিব। অকণমান টানি ধৰে কিন্তু দেই, ফ্ৰেমটো অকণমান টানি ল'ব আপোনালোকে, বৰ ঢিলা হ'লে কৰিবলৈ বেয়া। ফ্ৰেমটো পিছল হৈ গৈছে, মই সেইকাৰণে কাপোৰ এখনে নুৰিয়াই লৈছোঁ, দেখিছে ফ্ৰেমটো। এনেকৈ এই ফিটাডালৰ মাজেদি বেজিটো আপোনালোকে ভৰাই দিব। মাজেদি ভৰাই দিলে মানে ফিটাটো মানে দেখিছে অকণমান জোঙা হৈ গৈছে, দেখিছে নাই? দেখিবলৈ বৰ ধুনীয়া হয় তেনেকৈ। বেজিটো ফিটাডালৰ ওপৰত ভৰাব আপোনালোকে। তাৰপিছত আকৌ অকণমান কিনাৰেদি বেজিটো উলিয়াই আনিব। উলিয়াই আনি আকৌ এনেকৈ ফিটাডাল আপোনালোকে ফিট কৰি ধৰি লৈ সেই আকৌ ফিটাডালৰ ওপৰত বেজিটো ভৰাই দিব। তেতিয়া পাতখিলা মানে অকণমান জোঙা হৈ যায়, দেখিছে? সেইখিনি বৰ ধুনীয়া হয়। আৰু কেইবাটাও ইয়াৰ ৰিবন চিলাই ডিজাইন আছে, মই কৰি দেখাম। এইবাৰ এই কভাৰকেইটাত মই এইটো ডিজাইনেই কৰিছোঁ। এই ফিটাডাল আপোনালোকে দেখিছে সৰুতে অকণমান কোচ খাই যায় দেই। এনেকৈ ফিট কৰি ফিটাডাল আপোনালোকে ধৰি ল'ব। এই ফুলপাহ আপোনালোকে বেজিটো দেখিছে এই মাজৰ গোলটোৰ পৰা এই ফ্ৰেমটো অকণমান ঢিলা হৈ গ'লে এনেকৈ টানি ল'ব দিয়ে। মোৰ অকণমান ঢিলা হৈ গৈছে, মানে ফ্ৰেমটো অকণমান পিছল, মানে সেই বৰ হেলেকা টাইপৰ মোৰ ফ্ৰেমটো। অকণমান আমনিও কৰিছে ফ্ৰেমটোৱে, দেখিছে? পাতখিলা এনেকৈ আপোনালোকে কৰি গৈ থাকিব। আৰু গাঁঠিটো দিওঁতে অকণমান পকাই ল'ব, তেতিয়া গাঁঠিটো দিবলৈ সুবিধা হয়। তাৰপিছত আপোনালোকে গাঁঠিটো দিয়াৰ পিছত লাইটাৰ এটা লৈ এই সূতাখিনি ওলাই থাকে ন, দাং খাই, সেইখিনি পুৰি দিব। তাৰমানে তেতিয়া অকণমান মানে বেজিটোকে খোচা-খুচি কৰি থকা হয় যে, এই আঁচডালত লাগি এই দীঘল ফিটাডালো মানে লোকচান হৈ যায়, মানে ফুলপাহ কৰি থকা ফিটাডাল। মোৰ মানে তেনেকুৱাও হৈছে। মই সেইকাৰণে যিখিনি মানে মই কৰোঁতে ফুলপাহ পাইছোঁ আপোনালোকক সেইখিনিয়ে জনাইছোঁ, তেতিয়াহে আপোনালোকে জানিব, নহয় জানো? আৰু এই ফিটাডাল আপোনালোকে বেজিটো ভৰোৱাৰ আগতে অকণমান জোঙামূৰীয়াকৈ ফিটাডাল কাটিব দেই, তেতিয়া মানে বেজিটো ভৰাবলৈ বৰ ধুনীয়া হয়। নহ'লে অকণমান যুঁজি থাকিবলগীয়া হয় বেজিটো ভৰাবলৈ। আৰু বেজিটো ভৰোৱাৰ পিছত এনেকৈ আগলৈ অকণমান ভৰাই আকৌ এনেকৈ টানি দিব, তেতিয়া বেজিটো আৰু খোল খাই যোৱাৰ চান্স নাথাকে। আৰু আপোনালোকে ফিটাডালৰ লাষ্টৰ মূৰটো এনেকৈ দুমুকুট দি এনেকৈ বেজিটো ভৰাই ওপৰলৈ টানি দিব। এটা গাঁঠি হৈ যাব, দেখিব? এই গাঁঠিটো আৰু খোল খাই নাযায়, দেখিছে? এনেকৈ আপোনালোকে ফুলপাহ কৰি গৈ থাকিব মই দেখুওৱা ধৰণে। গোটেই ফুলপাহ মই এনেকৈ কমপ্লিট কৰিলোঁ। আপোনালোকেও নিজে এনেকৈ এপাহ সুন্দৰ ফুল কৰি চাবচোন। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই যিসকলে লাইক কৰিছে, কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে, তেওঁলোকলৈ মোক বহুত মৰম থাকিল। আগলৈও যাতে আপোনালোকে এনেকৈ মোক মৰম চেনেহ দি যাব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই, তেওঁলোকে ক'ৰ পৰা ভিডিঅ'সমূহ চাই এনে জনাবচোন, জানিলে ভাল লাগে আৰু দিয়কচোন। আৰু আপোনালোকে মোৰ পৰা কেনেধৰণৰ ভিডিঅ' বিচাৰে তাকো কমেণ্টত জনাবচোন দেই। এতিয়া মোৰ এই পাতখিলা কৰি হ'ল, ফুলপাহ কৰি হ'ল, ফুলপাহ কৰি হ'ল। মই এতিয়া
পাতৰ ঠাৰিডাল কৰিব লৈছোঁ। ঠাৰিডালৰ কাৰণে মই এনকৰ গুলিটো লৈছোঁ। এনকৰ গুলি মই দুডলীয়া কৰি লৈছোঁ। দুডলীয়া কৰি ল'লে মানে ঠাৰিডাল অলপ শকত দেখিলেও ধুনীয়া হয়। আপোনালোকে দেখিছে বেজীটো মই ওপৰলৈ বা তললৈ এনেকৈ কৰি আহি আছোঁ। অকণমান দেখিবলৈ কাঁইট ডিজাইনৰ হয় ঠাৰিডাল, ধুনীয়া লাগে। কিন্তু বেছি চিন্তা কৰিবলৈ একো নাই। আপোনালোকে কেনেকৈনো কৈছে তো মোৰ কেমেৰাটো মানে থোৱা হেৰিটোৰ লগত দিগদাৰ হয়। আপোনালোকে ধৰিব পাৰিছে নাই বাৰু? মানে মোৰ কেমেৰাটো থোৱা হেৰিটো ষ্টেণ্ডডাল গণ্ডগোল হ'ল। পিছত যদি মই আকৌ ভিডিঅ' দেখুৱাওঁ আপোনালোকক ধুনীয়াকৈ এবাৰ দেখাম। এতিয়া মই ঠাৰিডাল কৰি হ'লগৈ। এতিয়া মোৰ ঠাৰিডাল কৰি হ'ল। মই এতিয়া পাতখিলা কৰিম। পাতখিলা ডিজাইনটো একেই, ফুলপাহৰ ডিজাইনে। এনেকৈ ফিটাডাল ধৰি ল'ব। ধৰি লৈ পাতখিলাৰ ওপৰত এই ফিটাডালৰ ওপৰত এনেকৈ বেজীটো তললৈ ভৰাই দিব। ভৰাই দি এই বুঢ়া আঙুলিটো টেপা মাৰি ধৰি থাকিব দেই। ধৰি থাকিলে এনেকৈ ধুনীয়া জোঙা হ'ব। নহ'লে একদম বেছিকৈ টানিলে পাতখিলা মানে কোচ খাই যায়। সেইকাৰণে আপোনাৰ লাহেকৈ ধৰি সেইডোখৰ সময়ত এৰি দিব। আকৌ এনেকৈ ফিটকৈ ধৰি ল'ব। ধৰি লৈ পেলানি পাতখিলা আপুনি আকৌ বেজীটো এনেকৈ ফিটাডালৰ লগত ভৰাই দিব। আৰু ফ্ৰেমটো অলপ ফিট হ'লে কিন্তু কৰিবলৈ ভাল হয় দেই। ফ্ৰেমটো যদি ঢিলা হয় নহয়, পিছত চিলাইটো দেখিবলৈ বৰ ধুনীয়া নহয়। কিন্তু আপোনালোকে এনেদৰে পাতখিলা কৰিব। আপোনালোকৰ ডিজাইনটো নিজৰ ইচ্ছা। পাতখিলা যদি কৰোঁতে ফিটাডালৰ ওপৰত বেজীটো ভৰাই নিদিয়ে তেতিয়াও এটা ডিজাইন উঠিব বাৰু। কিন্তু এইটো এনেকৈ বেজীটো ভৰাই কৰা ডিজাইনটো বেছি ভাল লাগে। মোৰ ফিটাডাল দীঘলকৈ লৈছিলোঁ। মই এতিয়া তলফালে যে দাঙি দেখাল দেখিছে, ফিটাডাল মই দীঘলকৈ লৈছিলোঁ কাৰণে তলফালে মানে অলপ ফিটা ৰৈ গৈছিলে। সেইকাৰণে আপোনালোকে ফুল কৰি থাকোঁতে তলফালে এবাৰ দাঙি চাব, নহ'লে মানে বহুত লোকচান হৈ যায় ফিটাডাল। মই এইবাৰ দীঘলকৈ লৈছিলোঁ কাৰণে সেইকণ থাকি গৈছিলে ফিটাডাল। এই য়েল্ল' কালাৰ ফুলপাহ যে দেখিছে, তাৰ ওপৰত মই আকৌ এটা মণি দিয়া ভিডিঅ'টো দেখুওৱা নাই বাৰু। মই প্ৰত্যেকপাহ ফুলৰ ওপৰতে এটা মণি দি গৈছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। এতিয়া কভাৰটো এইটো সম্পূৰ্ণ মোৰ কৰি হ'লগৈ। তাৰপৰা এই মণিটো দি দিছোঁ, দেখিছে কিমান ধুনীয়া লাগিছে। এটা ৰাণী পিংক দিছোঁ, এটা বগা মণি দিছোঁ, আৰু এইটো এটা চিলভাৰ কালাৰ মণি দিছোঁ। 3টা কালাৰ মণি দি দিছোঁ। দেখিলে বহুত ধুনীয়া লাগিছে নহয়নে? কৰি থাকোঁতে কিন্তু ইমান ধুনীয়া নালাগে, কিন্তু যেতিয়া ফ্ৰেমটো খুলি দিয়া হয় বহুত ধুনীয়া লাগে। এই কুচনটো নাই, কুচনটো ভৰাই দেখাব পৰা হ'লে আৰু ভাল লাগিলেহেঁতেন আপোনাৰ কভাৰটো। মোৰ এই কুচন কভাৰকেইটা অৰ্ডাৰহে আছিল দেই, মোৰ নিজৰ নহয়। মই নিজৰ যেতিয়া কুচন কভাৰ বনাম তেতিয়া মই কুচনত ভৰাই আপোনালোকক একেবাৰে সজাই দেখাম। তেতিয়া আৰু ভাল লাগিব নহয় জানো? ডেক'ৰেশ্যনটো মানে আচলতে সজাই দেখাব পাৰিলেহে বেছি ভাল লাগে। মোৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে অজস্ৰ মৰম থাকিল। আপোনালোকে মোক এনেকৈ মৰম চেনেহ দি যাব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।